ডিব্ৰুগড়ত আমাৰ মইতো প্ৰথমে 3.5 কৈছিলোঁ আজি এতিয়া যি গোটেই বস্তুটো মই যি দেখিলোঁ আমাৰ 5 মাৰ্জিন হ'ব লাগে। তো এই মুহূৰ্তত প্ৰশান্ত ফুকন আহিছে বিধায়ক প্ৰশান্ত ফুকনৰ পৰা মই জানিব বিচাৰিম যে আজি যেহেতু আপোনালোকৰ চূড়ান্ত ৰণনীতি আপোনালোকৰ হাতত এক প্ৰকাৰ কাইলৈৰ পৰা আপোনালোকে কি কৰিব লাগিব সকলো তুলি দিয়া হ'ব গতিকে আৰু নিৰ্বাচন যেহেতু সন্মুখত আজি নিৰ্বাচনীৰ দিনো ঘোষণা কৰিব নিৰ্বাচন আয়োগে কেনেধৰণে প্ৰস্তুত আমাৰ এটা প্ৰেক্টিকেলি ষ্ট্ৰেটেজি আমাৰ আগৰ পৰা চলি আছে আমাৰ বুনিয়াদটো হৈ আছে আজি আমি ফাইনেল টাচটো দিম আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেককে নিজৰ জেগাত গৈ কেনেকৈ কাম কৰিব লাগিব গোটেই ষ্ট্ৰেটেজিটো বনাই আমাক দি দিব আৰু আমি সেইমতে কাম কৰিম তাৰ কাৰণে আমি তৰপে আমাৰ লেয়াৰ বনাই থোৱা আছে আমাৰ প্ৰভাৰী আছে সহপ্ৰভাৰী আছে আৰু যেনেকৈ আমাৰ দলৰ সংগঠনৰ যিখিনি ব্যৱস্থা আছে সেইখিনি লৈ আমি কাইলৈৰ পৰা যুদ্ধত নামি যাম চক আমি গোটেই কথাটো আমাৰ 11টা আমি জিকিম বুলি আমি কৈছিলোঁ কিন্তু এতিয়া তেওঁলোকৰ প্লেচমেণ্ট অফ কেণ্ডিডেট সেই গোটেই কথাটোৰ ওপৰত লিখি শুনি দেখি বুজি যিটো গম পালোঁ যে আমি আৰু আশা কৰিব পাৰোঁ আৰু যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ ষ্ট্ৰেটেজিটো বহুত ভাল সেই 13 কৈছে যে 13 হৈ যাব পাৰে এই কথাটোত কিন্তু কোনো আমি ডিমত পোৱা নাই কিন্তু 11 কনফাৰ্ম চিট ডিব্ৰুগড়ত মইতো প্ৰথমে 3.5 কৈছিলোঁ আজি এতিয়া যি গোটেই বস্তুটো মই যি দেখিলোঁ আমাৰ 5 মাৰ্জিন হ'ব লাগে যোৰহাটত 2 লাখ ভোটত দেখিম ডিব্ৰুগড়ত মইতো প্ৰথমে 3.5 কৈছিলোঁ আজি এতিয়া যি গোটেই বস্তুটো মই যি দেখিলোঁ আমাৰ 5 মাৰ্জিন হ'ব লাগে তো এই মুহূৰ্তত প্ৰশান্ত ফুকন আহিছে বিধায়ক প্ৰশান্ত ফুকনৰ পৰা মই জানিব বিচাৰিম যে আজি যেহেতু আপোনালোকৰ চূড়ান্ত ৰণনীতি আপোনালোকৰ হাতত এক প্ৰকাৰ কাইলৈৰ পৰা আপোনালোকে কি কৰিব লাগিব সকলো তুলি দিয়া হ'ব গতিকে আৰু নিৰ্বাচন যেহেতু সন্মুখত আজি নিৰ্বাচনীৰ দিনো ঘোষণা কৰিব নিৰ্বাচন আয়োগে কেনেধৰণে প্ৰস্তুত আমাৰ এটা প্ৰেক্টিকেলি ষ্ট্ৰেটেজি আমাৰ আগৰ পৰা চলি আছে আমাৰ বুনিয়াদটো হৈ আছে আজি আমি ফাইনেল টাচটো দিম আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেককে নিজৰ জেগাত গৈ কেনেকৈ কাম কৰিব লাগিব গোটেই ষ্ট্ৰেটেজিটো বনাই আমাক দি দিব আৰু আমি সেইমতে কাম কৰিম তাৰ কাৰণে আমি তৰপে আমাৰ লেয়াৰ বনাই থোৱা আছে আমাৰ প্ৰভাৰী আছে সহপ্ৰভাৰী আছে আৰু যেনেকৈ আমাৰ দলৰ সংগঠনৰ যিখিনি ব্যৱস্থা আছে সেইখিনি লৈ আমি কাইলৈৰ পৰা যুদ্ধত নামি যাম চক আমি গোটেই কথাটো আমাৰ 11টা আমি জিকিম বুলি আমি কৈছিলোঁ কিন্তু এতিয়া তেওঁলোকৰ প্লেচমেণ্ট অফ কেণ্ডিডেট সেই গোটেই কথাটোৰ ওপৰত লিখি শুনি দেখি বুজি যিটো গম পালোঁ যে আমি আৰু আশা কৰিব পাৰোঁ আৰু যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ ষ্ট্ৰেটেজিটো বহুত ভাল সেই 13 কৈছে যে 13 হৈ যাব পাৰে এই কথাটোত কিন্তু কোনো আমি ডিমত পোৱা নাই কিন্তু 11 কনফাৰ্ম চিট ডিব্ৰুগড়ত মইতো প্ৰথমে 3.5 কৈছিলোঁ আজি এতিয়া যি গোটেই বস্তুটো মই যি দেখিলোঁ আমাৰ 5 মাৰ্জিন হ'ব লাগে যোৰহাটত 2 লাখ ভোটত দেখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ